মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ গণিতৰ 2 নম্বৰ পাঠ সংখ্যাৰ ধাৰণা এই পাঠটিৰ পৃষ্ঠা নম্বৰ 27 পৰা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ইয়াতে চোৱা আমাক কি দিছে, সংখ্যাজোৰৰ ডাঙৰটোত শুদ্ধ চিন দিবলৈ দিছে। তোমালোকে পৃষ্ঠা নম্বৰ 26 লৈকে লিংকসমূহ তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা। যদি বিচাৰি নোপোৱা তোমালোকে অন্য এটা ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি তোমালোকে সুধিব পাৰিবা। এতিয়া চোৱা, সংখ্যাজোৰৰ ডাঙৰটোত শুদ্ধ চিন দিব দিছে। এতিয়া ইয়াতে এটা সংখ্যা দিয়া আছে, ইয়াতে এটা সংখ্যা দিয়া আছে। আমি সংখ্যা এটা ডাঙৰ নে সৰু কেনেকৈ চাওঁ? আমি প্ৰথমতে সেই যি সংখ্যা থাকে সেই সংখ্যাটোৰ, যেনে ধৰা এই সংখ্যাটোত 4টা অংক আছে, অৰ্থাৎ 1000 লৈকে আছে। 1000ৰ ঘৰলৈকে আমি চাব লাগিব। প্ৰথম সংখ্যাটোত তোমালোকে চোৱাচোন, ইয়াতে 1টো আছে এককৰ স্থানত, 7টো আছে দশকৰ স্থানত, 6টো আছে শতকৰ স্থানত আৰু 3টো আছে হাজাৰৰ স্থানত। গতিকে ইয়াতে হাজাৰৰ স্থানত কি আছে? 3 আছে। এই সংখ্যাটোৰ হাজাৰৰ স্থানত কি আছে? 2 আছে। তোমালোকে নিশ্চয় জানা 2তকৈ 3টো ডাঙৰ। গতিকে আমাক যেহেতু ডাঙৰটোত শুদ্ধ চিন দিব দিছে, গতিকে এইটো ডাঙৰ, গতিকে ইয়াতে শুদ্ধ চিন দি দিছে। এইটো কৰি থোৱা আছিলে। নেক্সটটো কৰোঁ আহাচোন আমি। নেক্সট সংখ্যাটো দিছিলে আমাক 4562, অৰ্থাৎ 4562 আৰু এইফালে দিছিলে 4567। এই সংখ্যাটোৰ হাজাৰৰ স্থানত কিমান আছে? 4 আছে। ইয়াৰেও হাজাৰৰ স্থানত 4 আছে। গতিকে আমি শতকৰ স্থান চাব লাগিব। এই সংখ্যাটোৰ শতকৰ স্থানত 5 আছে, এই সংখ্যাটোৰ শতকৰ স্থানতো 5 আছে। একে একে আছে। গতিকে আমি দশকৰ স্থান চাম। এই সংখ্যাটোৰ দশকৰ স্থানত 6 আছে, এই সংখ্যাটোৰ দশকৰ স্থানত 6 আছে। একে একে আছে। নেক্সট আমি এককৰ স্থান চাম। এই সংখ্যাটোৰ এককৰ স্থানত 2 আছে, এই সংখ্যাটোৰ এককৰ স্থানত 7 আছে। আমি জানো 2তকৈ 7টো ডাঙৰ। গতিকে এই দুটা সংখ্যাৰ ভিতৰত এই সংখ্যাটো ডাঙৰ হ'ব। ঠিক আছে। নেক্সট সংখ্যাটো আমি চাওঁ আহাচোন। ইয়াতে আছে 5 2 7 3, ইয়াতে আছে 5 2 7 6। এই সংখ্যাটোৰ আমি হাজাৰৰ স্থান চাম। ইয়াতে 5 আছে, ইয়াতেও 5 আছে। ইয়াতে 2 আছে, ইয়াতেও 2 আছে। ইয়াতে 7 আছে, ইয়াতেও 7 আছে। এককৰ স্থানত ইয়াতেও 3 আছে, ইয়াতে 6 আছে। আমি জানো 3তকৈ 6টো ডাঙৰ। গতিকে এই দুটা সংখ্যাৰ ভিতৰত 5267 সংখ্যাটো ডাঙৰ হ'ব। যদিহে তোমালোকে আমাৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছা, তোমালোকে ফেচবুক পেজটি ফ'ল' কৰি দিবা। আৰু যদি ইউটিউব চেনেলত চাই আছা, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াতে চোৱা, এই সংখ্যাটোৰো 4টাকৈ অংশ আছে। গতিকে আমি হাজাৰৰ স্থানটো চাম। হাজাৰৰ স্থানত এই সংখ্যাটোত 6 আছে, এই সংখ্যাটোৰ হাজাৰৰ স্থানত আছে 7। আমি জানো 6তকৈ 7টো ডাঙৰ। গতিকে 6320 সংখ্যাটোতকৈ 7320 সংখ্যাটো আমাক ডাঙৰ হ'ব। এইটোত আমাক শুদ্ধ চিন দিব গৈছে। তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰি শুদ্ধ চিন দিবা। ঠিক আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি এইটো দুটা সংখ্যা আমি চাওঁ আহা। এই সংখ্যাটোৰ হাজাৰৰ স্থানত 8 আছে, এই সংখ্যাটোৰ হাজাৰৰ স্থানত 9 আছে। গতিকে 8তকৈ 9টো ডাঙৰ হয়। গতিকে 8000তকৈ 9045 সংখ্যাটো ডাঙৰ হ'ব। শেষৰটো চোৱাচোন। শেষৰটো কি দিছে আমাক? 7999 আৰু এইফালে দিছিলে 7998। এই দুটা সংখ্যাৰ কোনটো ডাঙৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। ঠিক আছে। নোৱাৰিলে তোমালোকে জনাবা, মই কমেণ্ট বক্সতে উত্তৰটো দি দিম। তোমালোকে নিশ্চয় পাৰিবাই। তাৰপিছত আছে স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা। স্থানীয় মান হিচাপে, এতিয়া চোৱা, এই 7টো কোনটো স্থানত আছে? এককৰ স্থানত। গতিকে ইয়াতে 7 হ'ব। 9টো আছে দশকৰ স্থানত, একক দশক। গতিকে ইয়াতে 90 হ'ব, কাৰণ 9টো দশকৰ স্থানত আছে। 9ক 10ৰে পূৰণ কৰিব লাগিব। 9ক 10ৰে পূৰণ কৰিলে কিমান হ'ব? 9 10 গুণ 90 হ'ব। ঠিক তেনেদৰে একক দশক শতক, 6টো শতকৰ স্থানত আছে। গতিকে 6ক শতক মানে হৈছে 100, 100ৰে পূৰণ কৰিব লাগিব। 6 পূৰণ 100, 6ক 100ৰে পূৰণ কৰিলে আমি 600 পাম। এটি 4টো আছে আমাৰ হাজাৰৰ স্থানত। চোৱাচোন, একক দশক শতক হাজাৰ, হাজাৰৰ স্থানত আছে। গতিকে 4 যেটো হাজাৰৰ স্থানত আছে, 4ক 1000ৰে আমি পূৰণ কৰিব লাগিব। 4ক 1000ৰে পূৰণ কৰিলে 4000 হ'ব। বহুতো ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে লিখাত অসুবিধা পায়। গতিকে তোমালোকৰ বাবে আৰু এটা ইজি মেথড আছে, সেইটো তোমালোকক মই শিকাই দিছোঁ। যেনে চোৱা, এই সংখ্যাটোত কি আছে? একক দশক শতক হাজাৰ, 9999 আছে। ইয়াতে প্ৰথমতে এই 9টো লিখি লোৱা। 9টো লিখিলা। এই 9টোৰ পিছত কেইটা অংক আছে চোৱা?
এই সংখ্যাটোত থকা প্ৰত্যেকটোৱে আগটা অংক এই 9ৰ পিছত তিনিটা অংক আছে অৰ্থাৎ তিনিটা 9 আছে গতিকে আমি তিনিটা শূন্য দিম এটা দুটা তিনিটা তাৰপিছত এই 9টো লিখা এই 9টোৰ পিছত দুটা অংক আছে গতিকে 9টা শূন্য দিলেই হ'ল তাৰপিছত এই 9টো লিখা এই 9টোৰ পিছত কেইটা অংক আছে এটা শূন্য দিয়া শেষত 9 ৰৈ গ'ল শেষত তোমালোকে 9 লিখি দিয়া ঠিক তেনেদৰে ইয়াতে চোৱা 1 10 শতক হাজাৰ 5টো হাজাৰৰ ঘৰত আছে গতিকে 5টো লিখা 5ৰ পিছত তিনিটা অংক আছে নহয় তিনিটা শূন্য দিয়া এটা দুটা তিনিটা তাৰপিছত 3 লিখা 3ৰ পিছত দুটা অংক আছে দুটা শূন্য দিয়া তাৰ পিছত আছে 6 লিখা 6ৰ পিছত এটা অংক আছে কাৰণে এটা শূন্য দিয়া তাৰ পিছত আছে 2 লিখি দিয়া এবাৰ দুটা আমি এই প্ৰথমটো যেনেদৰে কৰিছিলা ঠিক তেনেদৰে কৰোঁ কি আছে 6053 আছে এতিয়া চোৱা 1 10 শতক হাজাৰ 6টো হাজাৰৰ ঘৰত আছে গতিকে 6ক 1000 এৰে আমি পূৰণ কৰিম 6ক 1000 এৰে পূৰণ কৰি তোমালোকে কৰি চাবাচোন মই আৰু দেখুৱাই নিদিও 6ক 1000 এৰে পূৰণ কৰিলে হ'ব 6000 তাৰ পিছত আছে 0 শূন্যৰ পিছত দুটা অংক আছে গতিকে তিনিটা শূন্য দি দিলেই হ'ল তোমালোকে ইয়াত শূন্য এটা দিলেও কোনো কথা নাই ভুল নহয় তাৰ পিছত 5 আছে 5 লিখা 5ৰ পিছত এটা অংক আছে এটা শূন্য দিয়া তাৰ পিছত আছে 3 লিখি দিয়া ঠিক আছে এনেদৰে তোমালোকে নিশ্চয় পাৰিবা আৰু তোমালোকে এই দুটা কৰিবা নোৱাৰিলে কমেন্ট সেকশনত জনাবাচোন যদিহে পাৰা কমেন্ট বক্সতে তোমালোকে ইয়াৰ উত্তৰটো লিখি দিবা ঠিক আছে কিমান পৰিছা তোমালোকে নিজকে টেষ্ট কৰা এতিয়া নেক্সট চাও আহাচোন তাৰ পিছত কি দিছে আমাক তাৰ পিছত দিছে সংখ্যাৰ বিস্তৃত ৰূপ চাই সংখ্যাবোৰ লিখা এতিয়া আমাক কি কৰিছে এই ওপৰৰ ধৰণে আমাক দি দিছে আমি অলপ আগত যেনেদৰে কৰিলো বিস্তৃত ৰূপত আমাক দি দিছে এনেদৰে দিছে আমাক বিস্তৃত ৰূপত এইখিনি আমাক লিখিব দিছে সংক্ষিপ্ত ৰূপত লিখিব দিছে প্ৰথমটো চোৱাচোন কি দিছে 5000 যোগ 400 যোগ 70 যোগ 6 এইকেইটা এককৰ স্থানত ইয়াতে কিমান আছে 6 ইয়াতে এককৰ স্থানত 0 আছে ইয়াতে এককৰ স্থানত 0 ইয়াতে এককৰ স্থানত 0 6ৰ লগত তিনিটা শূন্য যোগ কৰিলে হ'ব 6 ইয়াতে দশকৰ স্থান নাই গতিকে এই সংখ্যাটোৰ দশকৰ স্থানত 7 আছে এই সংখ্যাটোৰ দশকৰ স্থানত 0 আছে এই সংখ্যাটোৰ দশকৰ স্থানত 0 আছে তে 7ৰ লগত দুটা শূন্য যোগ কৰিলে হ'ব 7 তাৰ পিছত শতকৰ স্থানত চোৱা এইটো সংখ্যাৰ শতকৰ স্থান নাই এই সংখ্যাটোৰ শতকৰ স্থানত একো নাই গতিকে এই সংখ্যাটোৰ শতকৰ স্থানত 4 আছে এই সংখ্যাটোৰ শতকৰ স্থানত 0 আছে 4ৰ লগত 0 যোগ কৰিলে হ'ব 4 তাৰ পিছত হাজাৰৰ স্থান এই তিনিটা অংকত নাই সংখ্যাত নাই ঠিক আছে 5000ৰ ইয়াতে 5টো আছে হাজাৰৰ স্থানত গতিকে 5 হ'ব ঠিক আছে 5476 নেক্সট তোমালোকে অন্য এটা পদ্ধতিৰে তোমালোকে কৰি দিব পাৰা সেইটো তোমালোকে চোৱা কি পদ্ধতি ইয়াত আমাক কি দিছে 6000 যোগ 000 যোগ 20 যোগ 1 এই সংখ্যা কেইটা তোমালোকে তলে তলে পাতি যোগ কৰি তোমালোকে সাইডত কৰি ল'ব পাৰা মই তোমালোকক এটা বুজাই দিবৰ বাবে ইয়াতে লিখি দিছো তোমালোকে কিন্তু কিতাপত কলম ব্যৱহাৰ কৰি নিলিখিবা আমাক কিমান দিছিলে 6000 দিছিলে লিখাচোন লিখি তোমালোকে বহিখনত লিখা বহিখন উলিয়াই লৈ 6000 তাৰ পিছত তিনিটা শূন্য আছিল তাৰ পিছত আছিল 20 তাৰ পিছত আছিল 1 এইখিনি আছিল নহয় তোমালোকে চোৱাচোন এইখিনি মই ইয়াতে চাই ধুনিয়াকৈ লিখি দিলো ঠিক আছে এইখিনি 6000 যোগ 0 যোগ 20 যোগ 1 এইখিনি তোমালোকে এনেদৰে পাতি লৈ যোগ কৰিব পাৰা 1ৰ লগত তিনিটা শূন্য যোগ কৰিলে হ'ব 1 2ৰ লগত এই শূন্য দুটা যোগ কৰিলে হ'ব 2 শূন্যৰ লগত শূন্য যোগ কৰিলে আমি শূন্যই পাম ইয়াতে থাকি গল 6 কিমান পালো আমি 6021 পালো ঠিক আছে এনেদৰে তোমালোকে এইটো পদ্ধতিৰ দ্বাৰাও কৰিব পাৰা তে 6021 টো তোমালোকে ইয়াতে এনেদৰে লিখি দিয়া নেক্সট টু কৰোৱা হাচোন কি দিছে আমাক 7000 যোগ 500 যোগ 50 যোগ 5 এটা একৰ স্থানত 5 আছে বাকি কেইটা সংখ্যাৰ একৰ স্থানত 00 আছে 5ৰ লগত 0 কেইটা যোগ কৰিলে আমি 5 এই পাম এই সংখ্যাটোৰ দশকৰ স্থানত 5 আছে এই সংখ্যাটোৰ দশকৰ স্থানত 0 ইয়াৰো দশকৰ স্থানত 0 আছে 5ৰ লগত দুটা 0 যোগ কৰিলে আমি আকৌ 5 পাম এই সংখ্যা দুটাত শতকৰ স্থান নাই এই সংখ্যাটোত শতকৰ স্থানত 5 আছে এই সংখ্যাটোৰ শতকৰ স্থানত 0 আছে 5ৰ লগত 0 যোগ কৰিলে হ'ব 5
ঠিক তেনেদৰে এই 550 আৰু 5 এই তিনিটাত হাজাৰৰ স্থান নাই, কিন্তু 7000 সংখ্যাটোত হাজাৰৰ স্থানত 7 আছে, গতিকে ইয়াতে আমি 7 লিখিলোঁ। কিমান পালোঁ? 7555 আমি পালোঁ। ঠিক আছে, আৰু এটা আমি কৰোঁ। এই সংখ্যাটোৰ এককৰ স্থানত 0 আছে, ইয়াতেও 0, ইয়াতেও 0, ইয়াতেও 0। 0ৰ লগত 0 যোগ কৰিলে আমি 0ই পাম। এইটো দশকৰ স্থান নাই, এই সংখ্যাটোৰ দশকৰ স্থানত 6 আছে, এই সংখ্যাটোৰ দশকৰ স্থানত 0, ইয়াতেও 0। 6ৰ লগত দুটা 0 যোগ কৰিলে আমি কিমান পাম? 6 পাম। এই দুটা সংখ্যাত শতকৰ স্থান নাই, এই সংখ্যাটোৰ শতকৰ স্থানত 7 আছে, এই সংখ্যাটোৰ শতকৰ স্থানত 0 আছে। 7ৰ লগত 0 যোগ কৰিলে হ'ব 7। এই তিনিটা সংখ্যাত হাজাৰৰ স্থান নাই, এই সংখ্যাটোত হাজাৰৰ স্থানত 9 আছে, গতিকে 9 আমি লিখি দিলেই হ'ল। কিমান পালোঁ আমি? 9760 পালোঁ। ঠিক তেনেদৰে আমি এইকেইটা কৰোঁ আহাচোন। মই ডাইৰেক্টলি কৰি দিছোঁ তোমালোকক। 5200 আৰু লগত 00 যোগ কৰিলে হ'ব 5200, তোমালোকে যোগ কৰি চাবা। 6371 হ'ব, 6371। তাৰপিছত 8644 হ'ব, 8644। শেষৰটো হ'ব 9113। এনেদৰে তোমালোকে লিখি ল'বা। নেক্সট কি দিছে চোৱাচোন, চিন্তা কৰি লিখিব দিছে। ক নম্বৰত দিছিল 999তকৈ 1 বেছি সংখ্যাটো। কি দিছে আমাক? 999তকৈ 1 বেছি সংখ্যা বুলি কৈছে। গতিকে আমি কি কৰিব লাগিব? এই 999ৰ লগত 1 যিহেতু বেছি বুলি কৈছে, 1 আমি যোগ কৰিব লাগিব। যোগ কৰি যিটো সংখ্যা পাওঁ সেই সংখ্যাটো ইয়াতে আমি লিখিব লাগিব। আহাচোন আমি যোগটো কৰি চাওঁ। গতিকে চোৱা, 999তকৈ কিমান বেছি বুলি কৈছিলে? 1 বেছি। বেছি মানে মনত ৰাখিবা 1 আমি যোগ কৰিব লাগিব। ঠিক আছে, এতিয়া আমি যোগটো কৰি চাওঁ আহাচোন। যোগটো কৰি চালে আমি ইয়াৰে উত্তৰটো পাম। ঠিক আছে, চোৱা, 9ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 9 1 হ'ব 10। 10ৰ কিমান পাতিম? 0, হাতে যাব আমাৰ 1। এই যিটো হাতে যোৱা 1 আছিল, সেই 1টো এই 9টোৰ লগত যোগ হ'ব। যোগ হৈ 9 1 আকৌ কিমান হ'ব? 10 হ'ব। 10ৰ আকৌ আমি 0 পাতিম, আকৌ হাতে 1 যাব। সেই 1টো এই 9টোৰ লগত যোগ হ'ব। যোগ হৈ 9 1 কিমান হ'ব? 10। অৰ্থাৎ 999ৰ লগত 1 যোগ কৰোঁতে আমি কিমান পালোঁ? 1000 পালোঁ। এইটোৱে হ'ব আমাৰ। গতিকে আমি কিমান লিখিম? 1000 লিখিম। ঠিক আছে, 1 3টা 0। এতিয়া খ নম্বৰটো কিমান দিছে? 9999তকৈ 1 বেছি সংখ্যাটো। 9999তকৈ 1 বেছি বুলি কৈছে। এতিয়া 1 বেছি মানে কি আছিলে? আমি যোগ কৰিব লাগিব। 9999ৰ লগত 1 আমি যোগ কৰিম। ঠিক আছে, চোৱা তোমালোকে, 9999 যেতিয়া 1 বেছি বুলি কৈছে, 1 আমি যোগ কৰি দিম। এতিয়া 9 1 কিমান হ'ব? 9 1 হ'ব 10। 9 1 10, 10ৰ কিমান পাতিম আমি? 0 পাতিম, হাতে যাব 1। এই 9টোৰ লগত সেই হাতে যোৱা 1টো যোগ হৈ 9 1 আকৌ 10 হ'ব। 10ৰ 0 পাতিম, আকৌ হাতে গ'ল 1। সেই হাতে যোৱা 1টো এই 9টোৰ লগত লগ লাগি আকৌ 10 হ'ব। 10ৰ আমি আকৌ 0 পাতিম, হাতে যাব 1। হাতে যোৱা 1টো 9ৰ লগত লগ লাগি 9 1 আকৌ 10 হ'ব। এতিয়া আমি ভাৰতীয় পদ্ধতি মতে সোঁহাতৰ পৰা 3টা অংকৰ মূৰত আমি কমা ব্যৱহাৰ কৰোঁ। গতিকে একক, দশক, শতক, হাজাৰ, 10,000 সংখ্যাটো আমি কিমান পালোঁ? 10,000 পালোঁ। গতিকে আমি লিখিলোঁ 10,000। ঠিক আছে, এইবাৰ আমি গ নম্বৰটো চাওঁ আহা। গ নম্বৰত দিছিল 100তকৈ 1 কম সংখ্যাটো। 100তকৈ 1 কম বুলি কৈছে। বেছি হ'লে আমি কি কৰিছিলোঁ? যোগ কৰিছিলোঁ। কম হ'লে আমি কি কৰিম? বিয়োগ কৰিম। মনত ৰাখিবা, কম যদি থাকে আমি কি কৰিম? বিয়োগ কৰিম। আৰু এইকেইটা প্ৰশ্নত যিহেতু বেছি বুলি আছিলে, আমি কি কৰিছোঁ? 1 আমি যোগ কৰিছোঁ। ঠিক আছে, তোমালোকে চোৱা, আমি বিয়োগ কৰিম। এতিয়া 0ৰ পৰা 1 বিয়োগ যাবনে? নাযায়। নগ'লে কি কৰিম? ইয়াৰ পৰা ধাৰে আনিম। ইয়াতেও 0 আছে, গতিকে ইয়াৰ পৰা ধাৰে আনিব লাগিব। এই 1টোৰ পৰা। এই 1টোৰ পৰা ধাৰে আনাৰ লগে লগে ইয়াতে কিমান হৈ যাব? 0টোৰ লগ লাগি 10 হ'ব। 10ৰ 1 গ'লে থাকিব 9। ইয়াতেও 9 থাকিব। ঠিক আছে, ইয়াতে 1 আছে, 1টো আমি ধাৰেই নিছিলোঁ, গতিকে ইয়াতে থাকিব 0। এইফালে 0 আৰু আমি নাপাতো, এইফালে 0ৰ কোনো ভেলু নাই। গতিকে আমি কিমান পালোঁ? 99 পালোঁ। 9 10 9 99।
গতিকে 100তকৈ 1 কম সংখ্যাটো আমি কিমান পালো 99 পালো নেক্সট কি দিছে 1000তকৈ 1 কম সংখ্যাটো কম মানে আমি বিয়োগ কৰিম আকৌ বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ বিয়োগ থাকিলে অসুবিধা পায় তোমালোকে মনোযোগ দি চোৱা ইয়াতে 0 আছে 0ৰ পৰা 1 বিয়োগ কৰিবতো নোৱাৰো গতিকে ধাৰাই আনিব লাগিব ধাৰাই আনিবৰ কাৰণে ইয়াতেও একো নাই 0 আছে ইয়াতেও একো নাই 0 আছে মানে এই একটোৰ পৰা ধাৰাই আনিলো অনাৰ লগে লগে ইয়াতে 0টোৰ লগ লাগি 10 হ'ল 10ৰ এক গলে থাকিব 9 ইয়াতেও 9 থাকিল তলত বিয়োগ কৰিবলগীয়া একো সংখ্যা নাই 9 লিখিব লাগিব ইয়াতেও 9 থাকিব বিয়োগ কৰিবলগীয়া একো সংখ্যা নাই গতিকে 9 হ'ব এই একটো আমি ধাৰ আনিছিলো ইয়ালৈকে গতিকে ইয়াতে 0 হ'ব গতিকে 1000ৰ পৰা 1 বিয়োগ কৰোতে আমি কিমান পালো 999 পালো ঠিক আছে এনেদৰে তোমালোকে লিখি লবা নেক্সট কি দিছে চোৱা মাঘ বিহুৰ উৰুকা মাঘ বিহুৰ উৰুকাৰ দিনা বকুল গাঁৱৰ ৰাইজে মিলি বিলত মাছ মাৰিলে সোণবৰ ধনবৰ ৰংহান চন্দ্ৰধৰহতে জালেৰে আৰু তৰুলতা মইনামতি চম্পাৱতী আৰু ৰমিলাহতে জাকৈৰে মাছ মাৰিছিল মাছ মৰাৰ পিছত তেওঁলোকে পোৱা মাছবোৰ গণনা কৰি চালে তেওঁলোকে পোৱা মাছৰ সংখ্যাবোৰ তলৰ তালিকাত দেখুওৱা হ'ল কোনে কি মাছ পালে ইয়াতে দেখুওৱা আছে এখন তালিকা আছে তাৰে কিছুমান মাছ সোণবৰহতে বজাৰত বেচিলে ভকুৱা আৰু ৰৌ মাছেৰে আটাইয়ে লগ লাগি উৰুকাৰ ৰাতি এসাজ খালে ৰৈ যোৱা মাছবোৰ সকলোৱে ভগাই ললে এতিয়া আমাক মাছৰ নামসমূহ দিছে যেনে ধৰা শিঙি মাছ পালে হিহতে 50টা তাৰ পিছত মাগুৰ মাছ পালে 142টা ৰৌ মাছ পালে 145টা ভকুৱা মাছ পালে 128টা মিৰিকা মাছ পালে হিহতে 111টা পুঠি মাছ পালে 125টা আৰু বৰিয়লা মাছ পালে 86টা এতিয়া আমাক ইয়াত দিছে যে কিমান মাছ পালে চাও আহা তাৰ পিছত আছে কিমান মাছ পালে চাও আহা মাগুৰ আৰু শিঙি মাছ মিলি মুঠতে কিমান মাছ পালে মাগুৰ মাছ আছিল 142টা শিঙি মাছ আছিল 50টা তে মুঠ মাছৰ সংখ্যা হৈছে 192টা তাৰ পিছত দিছে আমাক ৰৌ আৰু ভকুৱা মাছ মিলি মুঠতে কিমান মাছ পালে ইয়াতে আমাক খুদিছে ঠিক আছে গতিকে আমি ইয়াতে চাই এই তালিকাখনত চাই ৰৌ মাছ কিমান আছিল 145টা আৰু ভকুৱা পাইছিল 128টা এইখিনি আমি যোগ কৰিব লাগিব এইখিনি আমি যোগ কৰো আহাচোন আধে পাছে কিমান আধে পাছে হৈছে 13 13 3 হাতে যাব 1 ঠিক আছে 4 দিয়ে 6 হাতে 1 আছিল হাতে 1 টো যোগ কৰিলে হৈ গল 7 ইয়াতে 1 1 হ'ল 2 গতিকে ৰৌ আৰু ভকুৱা মাছ মিলি মুঠতে 273টা মাছ পালে এইটো সাইডত আমাক খুদিছে আকৌ যে পুঠি আৰু বৰিয়লা মাছ মিলি মুঠতে কিমান মাছ পালে পুঠি মাছ পাইছিলে 125টা বৰিয়লা মাছ পাইছিলে 86টা মুঠতে খুদিছে নহয় আমি কি কৰিব লাগিব যোগ কৰিব লাগিব